বেংক অফ বৰোদাৰ ফালৰ পৰা নতুনকৈ ওলাইছে 1267টা স্পেলিছ অফিচাৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটা আবেদন কৰা আপোনালোকৰ লাষ্ট ডেট হৈছে 17 জানুৱাৰী 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব অনলাইন যোগে আৰু পদকেইটা ওলাইছে আপোনালোকৰ স্পেলিছ অফিচাৰৰ কাৰণে আৰু ইয়াৰ টোটেল ধৰি দিছে ৰয়েল এণ্ড এগ্ৰি বেংকিঙৰ কাৰণে ওলাইছে 200টা পোষ্ট ৰিটেইল লিবাৰেটৰীৰ কাৰণে ওলাইছে 450টা পোষ্ট আৰু MSME বেংকিঙৰ কাৰণে ওলাইছে 341টা পোষ্ট ইনফৰমেশ্যন চিকিউৰিটিৰ কাৰণে ওলাইছে 9টা পোষ্ট ফেকালিটি মেনেজমেণ্টৰ কাৰণে ওলাইছে 22টা পোষ্ট কৰ্পৰেট ইনষ্ট্ৰাকশ্যন ক্ৰেডিটৰ কাৰণে ওলাইছে 30টা পোষ্ট ফাইনেন্সৰ কাৰণে ওলাইছে 13টা পোষ্ট ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে ওলাইছে 177টা পোষ্ট আৰু এণ্টাৰপ্ৰাইজ ডাটা মেনেজমেণ্ট অফিচৰ কাৰণে ওলাইছে 25টা পোষ্ট আৰু এই পোষ্টকেইটা আপোনালোকৰ আবেদন কৰাৰ যোনটো ইয়াত বয়স ধৰি দিয়া আছে সেই বয়সটোতকৈ SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব OBC NCL সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু ইয়াৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিব লাগিব UR OBC EWS সকলে 600 টকা SC ST PWD আৰু যোনসকল ফিমেল হয় তেওঁলোকে এপ্লিকেশ্যন ফিজ দিব লাগিব 100 টকা আৰু ইয়াৰ অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে 28 ডিচেম্বৰৰ পৰা আৰু লাষ্ট ডেটটো হ'ল আপোনালোকৰ 17 জানুৱাৰী যোনসকলে এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন কৰিম বুলি ভাবিছে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে বেংক অফ বৰোদাৰ সেই ৱেবছাইটটোত গৈ আপোনালোকে ইয়াত যোনটো এপ্লিকেশ্যন ফৰ্ম আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত বেংক অফ বৰোদাৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকে প্ৰথম যোনটো ইয়াত দেখিছে এজ পাৰ ডিটেইলছ এডভাৰটাইজমেণ্ট ইয়াত যোনটো এপ্লাই নাও অপশ্যন আছে আপোনালোকে এপ্লাই নাওত যাব আৰু এপ্লাই নাওত গৈ আপোনালোকে ইয়াৰ যোনখিনি ইনষ্ট্ৰাকশ্যন আছে সেইখিনি আপোনালোকৰ ইয়াৰ যোনটো এপ্লাই নাওত যাব তাৰপৰা ইয়াত যোনটো লগ ইনৰ অপশ্যন আছে আপোনালোকে লগ ইনত ক্লিক কৰিব আৰু যিহেতু আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰা নাই ইয়াত ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছতহে আপোনালোকে লগ ইন কৰি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব